দাঁতিয়ালবাৰী হাজী আব্দুল গফুৰ ও জহুৰা খাতুন মেমৰিয়েল ছোৱালী মাদ্ৰাছাৰ বিশেষ সাধাৰণ সভা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পূবে দাঁতিয়ালবাৰী হাজী আব্দুল গফুৰ ও জহুৰা খাতুন মেমৰিয়েল ছোৱালী মাদ্ৰাছাত আজি দিনৰ 2 বজাত মাদ্ৰাছাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাটি সঞ্চালনা কৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি নুৰুল আমিন দেৱে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা আশিকুৰ ৰহমানে। আদৰণি পৰ্বৰ আধ্যক্ষে সহকাৰী শিক্ষক মুফতি হাছিফ আহমেদ আৰু মৌলানা আব্দুল বাৰেকে। সভাত আমন্ত্ৰিত অতিথি হিচাপে নগাঁৱৰ মৌলানা মইনুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক আৰফান আলী আব্দুল কাদিৰ, দাঁতিয়ালবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক মৌলানা আবুল ফজল ভাসানী, হালধিবৰী নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাইনুল হক চৌধুৰীৰ লগতে স্থানীয় বহু আলিম উলমা উপস্থিত আছিল। উল্লেখ্য যে উক্ত ছোৱালী মাদ্ৰাছাত ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ সাধাৰণ শিক্ষাৰ লগতে আৰবী শিক্ষাত এদাদে আৱালৰ পৰা ৪০ম শ্ৰেণীলৈ পাঠদান দিয়া হয়। বৰ্তমান মাদ্ৰাছাটিত ৮জন শিক্ষকে ৫০ৰো অধিক ছাত্ৰীৰ শিক্ষাদান কৰি আছে। মাদ্ৰাছাটিত ছাত্ৰীসকলৰ সুপৰিপাটিকৈ থকা মেলাৰ বাবে নিৰাপত্তা বেষ্টনীৰ হোষ্টেলৰ ব্যৱস্থাও আছে। ২০০৫ চনত স্থাপিত ছোৱালী মাদ্ৰাছাটি অহৰহভাৱে উন্নত মানৰ সুশিক্ষা প্ৰদান কৰি অঞ্চলটিত সুনাম গঢ়িছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। ফিল্ড এটা ব্যাখ্যা বাচ্চাগুলো খুব প্রশ্ন বন্ধ হয়ে গেছে আরো কিছু জহুৰা খাতুন মেমৰিয়েল এই ছোৱালী মাদ্ৰাছাখন ২০০৫ চনত জন্মলাভ কৰিছিল। সেইদিনা মোৰ মাতৃ বিয়োগ হৈছিল। তেওঁৰ জানাজাৰ পিছতেই আমি এইটো মাদ্ৰাছা কৰিম বুলি ঘোষণা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মাদ্ৰাছাখন চলি আছে। ইয়াৰ পৰা প্ৰায় ১৮জনীমান প্ৰথম হাফিজি আছিল, হাফিজা ওলাই গৈছে আৰু বৰ্তমান ইয়াত ৮জন শিক্ষক শিক্ষয়িত্ৰী কাম কৰি আছে। প্ৰায় ৫০ৰ ঊৰ্ধত ছাত্ৰী আছে। ইয়াত হোষ্টেলৰ সুব্যৱস্থা আছে, উন্নত ব্যৱস্থা আৰু এটা মানে এইবাৰ মাদ্ৰাছাৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভৰ্তিৰ কাৰণে মেধা ছাত্ৰ ছাত্ৰী দুখীয়াও হ'লেও তেওঁলোকক আমি বিনামূলীয়া এডমিশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু অকল খালি হোষ্টেল খৰচা দিলেই হৈ যাব। এইবিলাক কথা আজি আলোচনা কৰিছোঁ আৰু ইয়াত আপোনালোকে শুনি ভাল পাব। এই মাদ্ৰাছাত সহযোগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আমাৰ লাহৰীঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰফান আলী চাহাব আছে। দাঁতিয়ালবাৰী এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল কাদিৰ BHC চাহাব আছে। আমাৰ হালদিবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান মাইনুল হক চৌধুৰী চাহাব আছে আৰু অতিকৈ আদৰৰ সন্মানৰ আমাৰ দাঁতিয়ালবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ফজলুদ্দিন ভাসানী চাহাবো আছে আৰু তেওঁলোকে সপ্তাহত এদিনকৈ মাদ্ৰাছাৰ খা খবৰ ল'ব। প্ৰয়োজনত তেওঁলোকে ক্লাছ পাঠদান জেনেৰেল শিক্ষা আপোনাৰ 6ৰ পৰা 8লৈকে সম্পূৰ্ণ কোৰ্চ আছে। লগতে এৰাবিকৰো 3টা ক্লাছ চলি আছে।